ঘটনা মানে আসল মইতো হেৰি হয় অৰুণাচল বাছৰ কণ্ডাক্টৰ মিয়াৰ পৰা চাংলাং যায় কিন্তু ইয়াত পোৱাৰ লগে লগে শুনিছোঁ মানে ইয়াতে ক'ৰবাত ফায়াৰিং হৈ আছে বুলি তো কোনটো মাজতে ফায়াৰিং হৈছে ক'ব নোৱাৰে কিন্তু ইয়াতে একটা আছাম ৰাইফল গাড়ীটো ৰখি আছিলে সুধিছেতো ইহঁতি পাৰ হৈ গ'ল যেন তেনে তো দুইটা গাড়ী ফচি গ'ল যাতে ফায়াৰিং হৈছে কাৰণে এতিয়া নিজৰ জীৱনটোৱে ডাঙৰ সেইটো কাৰণে বাছটো ৰখাই দিছে ঘূৰি যায় মানুহ এনেই ফায়াৰিং শব্দ শুনিছা তুমি হয় ইয়াৰ পৰা শুনিছোঁ গ্ৰেনেড ফুটা বি শুনিছোঁ আৰু এতিয়া কোন জেগাতে হৈছে বুলি চিয়ৰ জেগাটো একজেক্ট লোকেশ্যন আমি ক'ব নোৱাৰোঁ ইয়াৰ পৰাতো শুনিছে বন্দুকৰ আৱাজটো কিন্তু হেৰি ভাটা সোমা একটা ৰাস্তা আছে তাতে সেইটো পাৰ হৈ পেলাই বুলি লোকেশ্যন এইটো জেগাটো অৰুণাচল পৰে নে আছাম পৰে এইটো আছাম চইল আছাম লাইনেই হয় আছাম লাইন হয় ন ঘটনাটো কিমান সময়ৰ পৰা হৈছে আমি ইয়াতে 9টা বাজি পাৰ হৈ পাইছিলোঁ তাৰ আগতে শুনিছোঁ কি শুনিছে কি শব্দ শুনিছিলে শব্দ মানে তাতে ফায়াৰিং হৈ আছে বুলি তো কোন পাৰ্টিয়ে ফায়াৰিং কৰিছে এইটোতো আমিতো নাজানে তো ৰিস্কটো ল'ব নোৱাৰে এইটো কাৰণে আমি ৰখিব লাগে আপোনালোকে কিবা গ্ৰেনেড ফুটা শব্দ গ্ৰেনেড ফুটিছে এইটোতো আমাৰ আছাম ৰাইফল মানুহ ৰখাব পাৰে কিবা খবৰ লাভ কৰিছে নেকি কোনে কৰিছে বা কোনে এনেকুৱা ধৰণৰ সংগঠিত কৰিব পাৰে খবৰ একোতো এনেইতো ৰিপৰ্টটো পোৱা নাই এনে কোনোবা মানে তাতে ডেথ হৈছে কিবা এনেকুৱা শুনিছে নেকি ডেথ হোৱা নাই কিন্তু একটা গাড়ী পাৰ হৈছিলে একজন লাগিছে নেকি আছাম ৰাইফল মানুহকে মাৰ্কেটৰ পৰা আহিছিলোঁ চাংলাং যাম বোলে এতিয়া ইয়াতে কৈছে মানুহবিলাক বোমা ফুটিছে গুলি বাৰি আছে তেতিয়াতো আমি ইয়াত ৰখাই দিছোঁ গাড়ী তাৰপাছতো বম ফুটি আছে পুৰা ডুংডাং ফুটি আছে ফায়াৰিং হৈ আছে তাৰপৰা আমি ইয়াত ৰখি গৈছোঁ তাৰপাছত বম ফুটাৰ লগে ফৌজিবিলাক ইয়াতে আধা উঠিছিলে ইয়াতে ফোন কৰাৰ পাছত কৈছে একটা লাগিলে একটা মেজৰক লাগিছে কৈছে এতিয়া মেজৰটো লৈ গ'ল তাৰপাছত আমি ইয়াত দুটা লগে ৰখি আছোঁ এতিয়া এইটো আৱাজটো শুনাই নাই এতিয়া ৰাতিপুৱা কিমান সময়ৰ পৰা ৰাতিপুৱা 8-9 ইমানকৈ হৈছে ইমান বাজিৰ পৰা চুৰু তাৰপৰা আমাক ইয়াত ৰখাই দিছে ফৌজিবিলাকে এতিয়া আমি ইয়াত ৰখি গ'লোঁ ইয়াৰ পৰা ফৌজি গাড়ী আছিলে আকৌ ৰিটাৰ্ণ গুচি গ'ল গাড়ী কিনি গ'লে কৈ পিনি এতিয়াতো আৱাজটো শুনা নাই অথনিতো খুব বম ফুটিছে